ৰকিবুল হুছেইনক ধুবুৰী লোকসভাৰ কংগ্ৰেছীসকলে ভয় কৰে, কিন্তু তেখেতক কিন্তু সন্মান নকৰে। এতিয়া কংগ্ৰেছৰ এই সময়ত আমি দাবী জনাইছিলোঁ যে আমাৰ স্থানীয় এজন কেণ্ডিডেট হ'ব লাগে। আমি দাবী জনাই আহিছিলোঁ যে ধুবুৰীৰ সমস্যাৰ হৈ মাত মাতা ধুবুৰীৰ সন্তান এজনক ধুবুৰী লোকসভাৰ সাংসদ হিচাপে দিব লাগে। কিন্তু আমাৰ সেই আশাবোৰ বাৰু সফল হোৱা নাই। বিভিন্ন পাকচক্ৰত বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে তেখেতে নিজে ইচ্ছাকৃতভাৱেই সকলো নাটক ৰচি নিজে কেণ্ডিডেটটো হৈ এতিয়া আমাৰ যিসকল কৰ্মী সততাৰে কংগ্ৰেছ দলৰ লগত থাকে সেইসকলক তেখেতে অৱহেলা তেখেত কৰে আৰু তেখেতসকলক ছাইড কৰি ৰাখে। যিসকল মানুহ তেখেতৰ কথাৰ ইচাৰাত চলে, তেখেতৰ ভক্ত অন্ধভক্ত যিসকল আছে, তেখেতসকলক লৈ তেখেতসকলে মাথোন আপোনাৰ সিন্ডিকেটৰ ৰাজনীতি, কংগ্ৰেছ দলত এটা তেখেতৰ হিউজ সিন্ডিকেট আছে, সেই সিন্ডিকেটটো চলাই আছে। মই আজি ৰেজিগনেশ্যন দিছোঁ। ৰেজিগনেশ্যন দি মই আমাৰ জনসাধাৰণক, আমাৰ মানুহক আমি এটা আহ্বান কৰিম যে আপোনালোকে ৰকিবুল হুছেইনৰ সম্পৰ্কে অলপ অধ্যয়ন কৰক।